মানে তোক মই নহয় কামৰ সময়ত উল্টা পুল্টা কৰি থাকিব লাগিবি বেছিকৈ ভয় খালি নি বেছিকৈ ভয় খালে নেকি এনেকৈ ভয় খোৱালে মানুহে ভয় নাখায় নেকি কামৰ সময়ত খালি ফটোৱা চাওঁ অন্তৰ হ নাটৰ যা তই আজিকালি খং কৰিলেও মোৰ মৰম কৰা নিচিনা লাগে অ' হ'ব তেল মাৰিব নালাগে বিদ্যা কৈছো মই তেল নাই মই বিদ্যা হেচ্ছা বিদ্যা বিদ্যা কৰি নাথাক সঁচাই কৈছো তোক আজিকালি কেলে ইমান মৰম লগা আছে বৌ লাজু নাই তোক যা যা এইবোৰ বাদ দে মোক কিবা এটা খাব লাগিবই ভোক লাগিছে ৰচোন এই কামকেইটা কৰি লওঁ নমামিহঁতৰ ৰুমালকেইখনো ববলৈ দি থোৱা আছে সেইকেইখন বব লাগিব সোনকালে ভাতকেইটা বনাই আজৰি হৈ লওঁ এই মই ৰ'ব নোৱাৰোঁ মোক দিবই লাগিব বৈ হ'ব দে ব'ল বৌতি এই ভাত দিবি নে কিয় আজি ঐ জহনী মৰা এই বৈজনীৰ লগতনো কিমান কাজিয়া কৰি নাথাক এজনী আনি লওঁ বুলি ক'লেও নান না চকুমুখি সেইদিনা কাম পাবি এতিয়া ভাতকেইটা খাই ল'বি দে বৌতি তই যে মৰাৰ কথা কৈছ তোৰ মুখখন যিহে লাওপাত কচুপাত জমে তোক এতিয়া ইননি নিয়ে গম পাইছ আশীৰ্বাদ দিছ আজি দাইটিহঁতৰ ঘৰত জেওৰা দিয়া কথা আছিলে এইখিনি সোনকালে কৰি ল'ব পৰা হ'লে আধা বেলা তাত দিব পাৰিলোঁ হয় হ'ব আৰু কিমানো দেহ মাৰি কষ্ট নকৰ সৰুৰে পৰাই দেহৰ তেজ পানী কৰি কষ্ট কৰি অহাই দেখি আহিছোঁ তই যাচোন ঘৰলৈ যা কাম সময়ত উল্টা পুল্টা বকি নাহিবি মই কিয় যাম তই ব'ল আৰু তই যে এতিয়া কাম নেসামৰ মই ভালকৈ জানো যদি জানই তেতিয়াহ'লে যি টি কথাবোৰ কেলৈ কৈ থাক তোৰ দুখবোৰ দেখোঁ কাৰণেহে কওঁ দিনভৰ কষ্ট কৰিবি আৰু ৰাতি বিষত কেকাই কেকাই উজাগৰে কটাবি তই নক'লেও তোৰ দুখবোৰ বুজি পাওঁ মই জীৱনটোত ভাতমুঠিৰ কাৰণে আৰু কিমান কষ্ট নকৰ তই দেহ মাৰি টকা নঘটিলেও হ'ব দে তই মন বেয়া কৰিছ কিয় এইবিলাকক কষ্ট বুলি কয় নেকি হা খৰিকেইডাল কাটি ঠেলাত উঠাই বিক্ৰী কৰিছোঁ আৰু থকা মাটিকণত তামোলৰ খেতি কৰিছোঁ আৰু সৰুৰ পৰা কাম কৰা অভ্যাস হৈ গ'ল যে সেইটো মানে ক'ৰবাত কিবা ওলালে গুচি যাওঁ আৰু তই বেলেগক কেনেকৈ ফাঁকি দিবি মোক কেনেকৈ ধৰাৰ পৰা ফাঁকি নিদিবি কৈ দিছোঁ কি ফাঁকি দিলোঁ সৰুৰে পৰা তই মোক যেনেকৈ পাইছ মইতো তোক পাইছোঁ আগৰ পৰাই দেখি আহিছোঁ মাহী মাৰৰ পৰা গালি সপনি খাই ডাঙৰ হৈছ স্কুলৰ পৰা আহি ভোকৰ ভাতমুঠিৰ কাৰণে বেলেগৰ ঘৰত কাম কৰি দিছিল সেইবোৰ মই কি পাহৰিব পাৰিম তোক মই নিজৰ কৰি আনিম টিভিত দেখা কইনাবোৰৰ দৰে মই তোক সজাম ঐ পিছফালে আছোঁ এইফালে আহ এই ছোৱালী এইফালে চাহ কি আনিছোঁ কি আনিছ চাওঁ এই আছা জেতুকা জেতুকা ক'ত পালি তই দাইটি ঘৰত কালি জেওৰা দিব যাম কৈছিলোঁ যে সিহঁতৰ বাৰীতে ইমান ধুনীয়াকৈ কুঁহিপাত মেলি আছিলে দেখি তোলে মনত পৰি গ'ল সেইটো কাৰণে লৈ আহিলোঁ ভালে কৰি লৈ আহিলি বহুত দিন জেতুকা লগোৱা নাই আৰু হেৰি তই মোক সোঁহাতখনত লগাই দিবি আৰু মই বাওঁ হাতখনত লগাই ল'ম এতিয়া মই খুন্দোগে ধৰ ইয়াত আছো এইফালে
অথনিৰ পৰা টেটু ফালি মৰিছোঁ আৰু তই এতিয়া চিঞৰিছ দেখিছচোন কাপোৰ ধুই আছোঁ বুলি তই আহিলি ভালেই হ'ল মোক পানী অকণমান আনি দেচোন মই নহা হ'লে কি কৰিলিহেঁতেন তোক ঘৰৰ পৰা মাতি আনিলোগেহেঁতেন আকৌ পানীলৈ ভয় লাগে বুলি জানইচোন মোৰ আগতে হৈ যোৱা ঘটনাবোৰ পাহৰি যা ধৰ নুবুজ কিয় মোৰ ভয় লাগে যাচোন আনি দে আহ একো নহয় একো নহয় ধৰ এইফালে একো নহয় কিয় ভয় কৰিছ সৰুতে এবাৰ মৰাৰ পৰা বাচিছোঁ যে সেইকাৰণে ভয়টো থাকি গ'ল আৰু তোক এৰি যাবলৈ মোৰ অকণমানো মন নাই হ'ব দে আবেলি সোনকালে ওলাই থাকিবি মই কথা এটা ভাবিছোঁ কি পিছফালৰ বাৰীৰ মাটি অকণমান বন্ধক দিব লাগিব কিয় তাৰপৰা কি কৰিবি মাটিখিনি বন্ধকত নিদিয়াকৈ নহ'বনে কিমাননো আৰু খেতিত আশা কৰিবি মাটি আছে অকণমান যিকণ খেতি কৰোঁ ছমাহলৈকে নোজোৰে সেইকাৰণে ভাবিছোঁ মাটিখিনি বন্ধক দি ই ৰিক্সা এখনকে ল'ম তাৰপাছত লাহে লাহে ভাড়া মাৰি টকাকেইটা গোটাব পাৰিলে আকৌ খুলি ল'ম আৰু মাটিখিনি ৰচোন ঘপকৈ মাটি বাৰীৰ লগত সিদ্ধান্তবোৰ নল'বি কিবা নিশ্চয় বেলেগ উপায় ওলাব আৰু তই বেছি চিন্তা কৰিছ চা সপোন এই দুদিনীয়া জীৱনটোত এটা থাকিবলৈ ঘৰ আৰু খাবলৈ মুঠি ভাত হ'লেই যথেষ্ট তই ইমান চিন্তা নকৰিবি নিকু তই এইটো দেখি আহিছ ন মই কিমান কষ্ট কৰোঁ নিজৰ দেহক দেহ বুলি নাভাবি দিন ৰাতি কষ্ট কৰিছোঁ তথাপিতো কালি ৰাতি সপোনত মা দেউতাই আহি মোক কি কৈছে জানো কি কৈছেনো মই বোলে তেওঁলোকক মৰাৰ পিছত শান্তি দিব পৰা নাই এইবাৰ বছৰেকীয়া সকামত অকল 3জন ভকত মাতি তেওঁলোকৰ নিয়ম কৰিলোঁ তেওঁলোকে বাৰু তাতে মোক বেয়া পাইছে নেকি কওঁ না সপোন তই অধৈৰ্য নহ'বি ৰচোন তই বা মই মানি লয় বা নলয় কিন্তু মৃত্যুৰ পাছৰখিনি একো নাই কেৱল আমাৰ মনৰ সন্তুষ্টিৰ বাবেহে আমি সকাম নিকামবোৰ কৰোঁ তই নাকান্দিবিচোন তই কান্দিলে মইনো কেনেকৈ থাকিম কচোন নাকান্দিবি এইবোৰ জনিবোৰ এইবোৰ কোনেনো বজাই আছে এইবোৰ ঐ ল'ৰা তোৰ কোনটো বাজি আছে কোন ঘৰ দিয়া হেতা কৰিছে এইটো ল ইজনী হেল্ল' অঁ হয় কোনে ক'লে অঁ ঠিক আছে অঁ ছোৱালী ভাল খবৰ এটা আছে গম পাইছ ভাল খবৰ মানে বহুত ভাল খবৰ মই মাটিখিনি বন্ধকত নিদিলেও হ'ব কি কথা ক আকৌ ভালকে মই যে লোনটো এপ্লাই কৰিছিলোঁ আজি বেংকৰ পৰা ফোন আহিছে মই লোনটো ল'ব পাৰিম বুজিছ হওক দে ই ৰিক্সাখন লৈ 2 টকা চলি 2 টকা লোন মাৰিব পাৰিলেই হ'ল আৰু তাকে এটা কাম কৰিবি তই সন্ধিয়া ভৌতিক লগত লৈ চাকি বন্তি লৈ ৰেডি কৰি ৰাখিবি মই আজি লৈ আহিম একেবাৰে যা যা
আহ এইজনী আকৌ ক'ত গ'ল তাইকতো মই আহিবলৈ কৈছিলোঁ ৰসটোক আজি দি আছোঁ মই মোৰ কাৰণে আজিতো সময় অকণ নোলালে ন ইমান ধুনীয়া বস্তু এটা লৈ আনিছিলোঁ কি হৈছে তোৰ উঠ না পইচা আজি মই তোৰ কথা শুনিব আজি মই কষ্ট নকৰোঁ কেমাৰ মাছ না ৰিকু তোৰ মাছ না ৰিকু এবার বাচ্চা